ফাইনেলি আসাম পুলিচ SI সকলৰ বৰ্তমান ৰিজাল্ট আহি গৈছে আৰু ৰিজাল্টটো চাবলৈ হ'লে তোমালোকে SLPRB সাইটটো ভিজিট কৰিব লাগিব ভিজিট কৰাৰ পাছতে তোমালোকৰ এপ্লিকেশ্যন নম্বৰ কেণ্ডিডেটৰ নেম ডেট অফ বাৰ্থ কেপচা কোডটো ভালদৰে বহাই তোমালোকে ডাউনলোড অপশ্যনটো দেখিছে ইয়াত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছতে তোমালোকৰ নিজৰ ৰিজাল্টটো চাব পাৰিবা দেখিছে তোমালোকৰ ৰিজাল্টটো আহি গৈছে আৰু কাট অফ কিমান গৈছে বা তোমালোকে নেক্সট যিটো ফিজিকেল টেষ্ট আছে ৰিটেন দিয়াৰ পিছত ফিজিকেল টেষ্টটো দিবৰ বাবে যিহেতু আজি তাৰিখৰ ৰিজাল্টটো মুকলি কৰি দিছে তোমালোকে পাছ কৰিছে নে নাই কৰা ইয়াতে লিখা হৈ থাকিব চাবা পেপাৰ নম্বৰ 1 যিহেতু লিখা হৈছে তেওঁ SI UB পোষ্টত এপ্লাই কৰিছিলে পোষ্ট এপ্লাইড আৰু প্ৰভিজনেলি কোৱালিফাই ফৰ নেক্সট লেভেল অফ টেষ্ট তেওঁ কোৱালিফাই হোৱা নাই পিছৰ লেভেলটোৰ বাবে বাৰু যি কি নহওক এতিয়া কাট অফটো কিমান গৈছে নগৈছে এতিয়া আমি গম পাম কেণ্ডিডেটে ক'লে নিশ্চয় আৰু অফিচিয়েল ৱেবছাইটত বৰ্তমান আজিৰ তাৰিখত লিষ্ট মুকলি কৰি দিয়া হ'ল অফিচিয়েলিভাৱে SI পিছৰ যিটো আমাৰ ফিজিকেল টেষ্ট আছে ফিজিকেল টেষ্টটো দিবৰ বাবে আমি কোৱালিফাই হৈছোঁ নহৈছোঁ ৰিজাল্ট মুকলি কৰি দিলে আৰু এই কেণ্ডিডেটজন তেওঁ সিলেকশ্যন পোৱা নাই বাৰু ভিডিঅ'টো ইমানেই আপডেট আছিলে SI কেণ্ডিডেটখিনিৰ কাৰণে SLPRB সাইটটো ভিজিট কৰিলে SI সকলে তেওঁলোকৰ নিজৰ ৰিজাল্টটো চাব পাৰিব